মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। কথাটো হৈছে মোৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ ভয়ত যেনেকে কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে, ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভূতেই দেখে। তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু হেৰুৱাটো স্বাভাৱিক, কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলিয়া কুকুৰ, মোক নোজোকাবা, মই কামুৰি দিম, মই বলিয়া কুকুৰ। এজন সুস্থ মানুহে কেতিয়াও নিজকে বলিয়া কুকুৰ বুলি ক'ব নোৱাৰে। যিজন মুখ্যমন্ত্ৰী, মই আহিম কথা, যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ হয়, গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয়, গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স। আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। কথাটো হৈছে মোৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ ভয়ত যেনেকে কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে, ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভূতেই দেখে। তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু হেৰুৱাটো স্বাভাৱিক, কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলিয়া কুকুৰ, মোক নোজোকাবা, মই কামুৰি দিম, মই বলিয়া কুকুৰ। এজন সুস্থ মানুহে কেতিয়াও নিজকে বলিয়া কুকুৰ বুলি ক'ব নোৱাৰে। যিজন মুখ্যমন্ত্ৰী, মই আহিম কথা, যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ হয়, গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয়, গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স। আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। কথাটো হৈছে মোৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ ভয়ত যেনেকে কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে, ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভূতেই দেখে। তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু হেৰুৱাটো স্বাভাৱিক, কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলিয়া কুকুৰ, মোক নোজোকাবা, মই কামুৰি দিম, মই বলিয়া কুকুৰ। এজন সুস্থ মানুহে কেতিয়াও নিজকে বলিয়া কুকুৰ বুলি ক'ব নোৱাৰে। যিজন মুখ্যমন্ত্ৰী, মই আহিম কথা, যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ হয়, গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয়, গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স। আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে।